আপুনি যদি লাখপতি বাইদেউৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিল আৰু আপোনাৰ ফৰ্মখন এপ্ৰুভ হ'ল নে নাই এই কথাটো আপুনি জানিব পাৰিব অসম চৰকাৰে এটা পৰ্টেলত আপোনালোকৰ নামবোৰ চাবৰ কাৰণে আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজত কাৰ কাৰ নাম আহিছে কিমান সংখ্যক মানুহে লাখপতি হ'ব কিমান গৰাকী বাইদেউ এই ডিস্ট্ৰিক্টৰ আপোনাৰ ডিস্ট্ৰিক্টৰ কিমান গৰাকীয়ে এপ্লিকেশন কৰিছিলে কিমান গৰাকী কেনসেল হ'ল ৰিজেক্ট হ'ল আৰু কিমান গৰাকী এপ্ৰুভ হ'ল অৰ্থাৎ লাখপতি বাইদেউ হ'ব পাৰিব হা সেই সকলোখিনি লিষ্ট আহি গ'ল আৰু এই লিষ্টখন আপুনি ক'ত পাব মই আপোনালোকক কৈ আছো কিন্তু আপোনালোকে ভিডিওটো প্ৰথমতে চাই লওক প্ৰথমতে ভিডিওটো যদি নাচাই বুজি নাপাব কেনেকৈ চাব লাগে এই কথাখিনি মই আপোনালোকক কম কিন্তু আপোনালোকৰ নামটো কেনেকৈ চাব লাগিব ক'ত পাব আহিছে নে নাই অহা কাৰণ অহা 1 এপ্ৰিলৰ পৰা আপোনালোকৰ বেংকত টকা সোমাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে গতিকে সেই লিষ্টখন কেনেকৈ আৰু ক'ত পাব আপোনালোকে চাবলৈ যত্ন কৰক মই শিকাইছো কিন্তু প্ৰথমতে আপোনালোকে সব ডিস্ট্ৰিক্টবোৰ কেনেকৈ চাব পাৰি আৰু ব্লক ওয়াইজত কেনেকৈ চাব পাৰি কিমান মহিলাই এপ্লিকেশন কৰিছিল কিমান মহিলাই মানে এপ্ৰুভ হৈছে আৰু কিমান মহিলাৰ ৰিজেক্ট হৈছে আহক মই কম্পিউটাৰ স্ক্ৰিনত দেখাই দিছো ডিস্ট্ৰিক্টৰ নাম সহ আহি গ'ল চাওক দেখিছে ইয়াত বাক্সা আছে তাৰপিছতে বজালি আছে বৰপেটা আছে ইয়াত আপুনি এতিয়া চাওক প্ৰথমতে আহিছে বজালিৰ আপোনাৰ ফৰ্মস কালেক্ট কিমান ফৰ্ম তেওঁলোকে কালেক্ট কৰিছিল 46042 ফৰ্ম আৰু তাৰে ফৰ্ম এপ্ৰুভ হ'ল অৰ্থাৎ ইমানখিনি মহিলাই লাখ টকীয়া মহিলা হৈছে লাখপতি হ'ব 1 লাখ কে টকা পাব 41456 গৰাকী মহিলাই এপ্ৰুভ হৈছে মানে টকা পাব আৰু ফ্ৰম ৰিজেক্ট হ'ল 4586 জনৰ গম পাইছেনে তাৰ পিছত আপুনি চক বাক্সা জিলাটো ঠিক তেনেকুৱা দিনৰ 97526 ফ্ৰম তাত জমা হৈছিল কালেক্ট হৈছিল ইমান গৰাকী মহিলাই জমা দিছিল তাৰ পিছত তেওঁলোকৰ এপ্ৰুভ হ'ল কিমান গৰাকী দেখিলেনে 85571 গৰাকী ফ্ৰম এপ্ৰুভ হৈছে অৰ্থাৎ ইমান গৰাকী মহিলাই লাখ টকীয়া মহিলা হৈছে 1 লাখ কে টকা পাব তাৰ পিছতে ইয়াত ৰিজেক্ট হ'ল 11955 গৰাকী সবতে এনেকৈ হৈছে বৰপেটাত হৈছে বিশ্বনাথত হৈছে বঙাইগাঁও কাছাৰ চৰাইদেউ এটা চৰাইদেউত হৈছে 57424 ইমান গৰাকীয়ে এপ্লিকান্ট আছিল হা তেওঁলোকে ফৰ্ম জমা দিছিল আৰু এপ্ৰুভ হ'ল 52703 অৰ্থাৎ ইমান কি গৰাকী এপ্ৰুভ হৈছে আৰু ৰিজেক্ট হ'ল 4721 গৰাকী 4721 গৰাকী ৰিজেক্ট হৈছে তেনেকৈ যথেষ্ট যিবোৰ ডিস্ট্ৰিক্ট আছে এই ডিস্ট্ৰিক্টবোৰৰ ডাটাবোৰ ইয়াত সোমাই আছে চৰাইদেউ আছে দৰং আছে ধেমাজি আছে ধুবুৰী আছে ডিব্ৰুগড় আছে এতিয়া ডিব্ৰুগড়ত 1,21,883 গৰাকীয়ে ফৰ্ম জমা দিছিল আৰু তাৰে 1,14,689 গৰাকী এপ্ৰুভ হৈছে অৰ্থাৎ ইমানখিনি টকা পাব লাখপতি মহিলা হ'ব অৰ্থাৎ হা লাখপতি হ'ব আৰু 7194 গৰাকী ৰিজেক্ট হৈছে এনেকুৱা ধৰণৰ তাৰপৰা ডিমা হাছাও আছে গোৱালপাৰা আছে গোলাঘাট আছে হাইলাকান্দি আছে হাজু আছে কিন্তু আপোনালোকে মই যেনেকৈ দেখাইছো তেনেকৈ যাব লাগিব কথাটো গম পাইছে মই যেনেকৈ দেখাইছো তেনেকৈ যাব লাগিব নহলে আপোনালোকে বিচাৰি নাপাব আৰু কামৰূপ আছে এনেকুৱা ধৰণে গোটেই ডিস্ট্ৰিক্টবোৰ আছে আৰু ইয়াৰ ভিতৰত এতিয়া মই আপোনাক দেখাম কেনেকৈ চাব দেই এতিয়া সাপোজ ধৰক চৰাইদেউ মোৰ ডিস্ট্ৰিক্ট পৰে চৰাইদেউটো চাই দিছো চৰাইদেউত যদি মই ইয়াত আহি ক্লিক কৰো চাব চৰাইদেউত ক্লিক কৰিবলৈ গলে এয়া ওলাই গল ব্লক ওয়াইজ ডাটা ব্লক ওয়াইজত আপোনাক দেখাই দিব লাকুৱা বুলি এটা আমাৰ ব্লক আছে মাহমৰা সোনাৰী আছে হাপেখাতি আছে সোনাৰী ওয়েস্ট অভয়পুৰী আছে এই চাৰিটা ব্লক আছে তেনেকৈ প্ৰতিখন ডিস্ট্ৰিক্টত ক্লিক কৰি দিলে ব্লক ওয়াইজত আহিব এতিয়া লাকুৱা ডিস্ট্ৰিক্টৰ যিসকল আছে তাৰ পৰা লাকুৱাৰ পৰা ফৰ্ম জমা দিয়া হৈছিল 4639 গৰাকী আৰু এপ্ৰুভ হ'ল 4421 গৰাকী হা আৰু ৰিজেক্ট হ'ল 218 গৰাকী
অৰ্থাৎ ইয়াত লাখপতি বাইদেউ হ'ব পাৰিব 4421 গৰাকী মহিলা। ঠিক তেনেকৈ মাহমৰা সোণাৰীৰ আছে 19,211 গৰাকীয়ে ফৰ্ম দিছিলে। 17,573 গৰাকীৰ এপ্ৰুভ হৈছে, অৰ্থাৎ তেওঁবিলাকে লাখপতি বাইদেউ হিচাপে তেওঁবিলাকে পাব। আৰু 1638 গৰাকীৰ ৰিজেক্ট হৈছে। আৰু সাপেখাতিটো তেনেকুৱা 21,045 গৰাকীয়ে কালেক্ট কৰিছিলে, অৰ্থাৎ ফৰ্ম জমা দিছিল, কালেক্ট হৈছিলে। আৰু এপ্ৰুভ হ'ল 19,238 গৰাকী, আৰু 1807 গৰাকীৰ কি হ'ল, কেঞ্চেল হ'ল, ৰিজেক্ট হ'ল। তেনেকৈ সোণাৰী ৱেষ্ট অভয়পুৰীটো 12,529 গৰাকীয়ে ফৰ্ম জমা দিছিল। 11,471 গৰাকীৰ এপ্ৰুভ হৈছে, অৰ্থাৎ লাখপতি বাইদেউ হ'ব পাৰিব। আৰু 1,058 গৰাকীৰ ৰিজেক্ট হৈছে। এনেকৈ আপুনি চাব পাৰিব। আৰু এই বস্তুটো আপোনালোকে চাবৰ কাৰণে কি কৰিব লাগিব, মই আপোনালোকক পুনৰবাৰ কৈছোঁ। আপোনালোকে চাবৰ কাৰণে আপোনালোকৰ মোবাইলটো ডেস্কটপ মোড কৰি লওক, আৰু ডেস্কটপ মোড কৰি লৈ সম্পূৰ্ণ কম্পিউটাৰ দৰে ওলাই গুগল ক্ৰমত গৈ ডেস্কটপ মোড কৰি লওক। ওপৰত যে 3টা ফুট আছে তাত চুই ডেস্কটপ মোড কৰি লওক, আৰু ইয়াত লিখি দিয়ক MMUA বুলি ইয়াত লিখি দিয়াৰ লগে লগে তললৈ চাব MMUA বুলি এইটো আহিব। মই পুনৰবাৰ দেখাইছোঁ, চাওক মই চিলেক্ট কৰিছোঁ, এয়া MMUA, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। ইয়াত আপুনি যদি ক্লিক কৰি দিয়ে এনেকৈ আহিব। এনেকৈ আহিলে অকণমান গো বেক কৰি দিব। যদি এনেকৈ নাহে, গোটা ডিষ্ট্ৰিক্টখিনিৰ নাম আহি যায়, তেতিয়াতো দিগদাৰ নাই। গো বেক কৰি দিব। বেক কৰাৰ লগে লগে এই ডিষ্ট্ৰিক্টখিনিৰ নাম আহিব, দেখিলে? এই ডিষ্ট্ৰিক্টখিনিৰ নাম আহিব। আৰু এই ডিষ্ট্ৰিক্টখিনিত আপুনি যদি ক্লিক কৰি দিয়ে, আপুনি যিখন ডিষ্ট্ৰিক্টৰ হয় আপুনি চাবলৈ যদি বিচাৰে ডিষ্ট্ৰিক্ট ৱাইজত, প্ৰতিখন ডিষ্ট্ৰিক্টৰে ইয়াত কিমান ফৰ্ম জমা হৈছিলে, কিমান এপ্ৰুভ কৰিলে, কিমান ৰিজেক্ট হ'ল, এই কথাখিনি ইয়াত একদম স্পষ্টভাৱে লিখা আছে গোটেইখিনি, দেখিলেনে? আৰু ডিষ্ট্ৰিক্টত যেতিয়া আপুনি চুই দিব, ছাপ'জ বজালিত মই চুই দিলোঁ, আপোনাক ব্লক ৱাইজত দেখাব। এইটো ব্লক ৱাইজত, তাত ব্লক আছে 2টা, ভৱানীপুৰ আৰু বজালি। তেওঁবিলাকৰ ফৰ্মখিনি কোনটো ব্লকৰ পৰা কিমান ফৰ্ম আহিছিলে আৰু কিমান ফৰ্ম একচেপ্ট হৈছে, অৰ্থাৎ এপ্ৰুভ হৈছে, লাখ টকীয়া বাইদেউ হ'ব কিমান গৰাকী, এইবোৰ আছে। প্ৰতিখন ডিষ্ট্ৰিক্টত আপুনি তেনেকৈ সোমাই সোমাই চাব পাৰিব। যোৰহাটৰ চাবলৈ গ'লে যোৰহাটৰ চাব পাৰিব, এনেকৈ আছে ব্লক ৱাইজত। আৰু এতিয়া আপোনাৰ নামটো আহিছে নে নাই অহা, এই নামটো চাবৰ কাৰণে আপুনি কি কৰিব লাগিব, আপোনালোকৰ যিটো গ্ৰুপ আছে, আত্মসহায়ক গ্ৰুপ আছে, আপোনালোকৰ জীৱিকা সখী আছে, বা তেনেকুৱা ধৰণৰ আছে নহয়, ভিঅ আছে, তেওঁবিলাকৰ লগত আপোনালোকে যোগাযোগ কৰিব। লিষ্টখন তেওঁবিলাকৰ হাতত থাকিব, নতুবা আপোনালোকৰ পঞ্চায়তৰ ফালৰ পৰাও আপোনালোকক খবৰ কৰিব পাৰে, বা আপোনালোকলৈ ফোন আহিব পাৰে, আপোনাৰ নামটো চিলেক্ট হৈছে, এনেকুৱা ধৰণৰ। নেক্সট ষ্টেপ আপুনি কি কৰিব লাগিব, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 তাৰিখৰ পৰা 1 এপ্ৰিলৰ পৰা টকা সোমাব বুলি কথা দিছে, প্ৰায় শুনিবলৈ পোৱা গৈ আছে, তেখেতে কৈছে। গতিকে আপোনালোকে সেই লিষ্টখন সেই জীৱিকা সখী বা ভিঅ বা এনেকুৱা ধৰণৰ যিবোৰ আপোনালোকৰ সেলফ হেল্প গ্ৰুপ আছে তাত উপলব্ধ হ'ব, নতুবা আপোনালোকক ফোন কৰি ক'ব। আপোনালোকৰ যদি হোৱাটছআপ গ্ৰুপ আছে তাতো উপলব্ধ হ'ব। কাৰণ ইয়াত চাওক, এইটো মিছা কথা নহয়, এইটো একদম সঁচা কথা। মই যিটো কৈ আছোঁ, হয়তো কোনোবাই ক'ব পাৰে মিছা কথা কৈছে বুলি। এইটো ডেটটো কেতিয়া, চাওক কেতিয়া তেওঁবিলাকে এখন পাব্লিক কৰিছে, লাষ্ট আপডেট, এইটো লাষ্ট আপডেট 2025 চনৰ মাৰ্চ মাহৰ 17 তাৰিখে কৰিছে। ইয়াত চাওক, মই দেখাই দিছোঁ, এইটো এই লিষ্টখন 2025 চনৰ মাৰ্চৰ 17 তাৰিখ মই চিলেক্ট কৰি থৈছোঁ, দেখিলেনে? আৰু এইফালে এইটো সময় দিছে, 12:58 17 ছেকেণ্ড যাওঁতে এখন আপলোড কৰিছে তেওঁবিলাকে। গতিকে এইটো মিছা নহয়, কাৰণ এই পৰ্টেলটোত অসম চৰকাৰে এইটো আপলোড কৰিছে। গতিকে আপোনালোকে দেৰি নকৰিব, আপোনালোকে গৈ মই দেখুওৱা ধৰণে গৈ আপোনালোকে চাব পাৰিব নিজৰ নামবোৰ। ঠিক আছে, ভিডিঅ'টো ইয়াতে সামৰোঁ তেনেহ'লে, আৰু বেলেগ এদিনা বেলেগ এটা ভিডিঅ' লৈ আহিম। বাই বাই।